কিদৰে অনুষ্ঠিত হ'ব এইবাৰ মেট্ৰিক পৰীক্ষা? কি প্ৰশ্ন আহিব এইবাৰ পৰীক্ষাত? মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰীৰ ডাঙৰ ঘোষণা। বৰ্তমান সময়ত মেট্ৰিক পৰীক্ষা প্ৰায় বিতৰ্কৰ মাজত সোমোৱা দেখা গৈছে। মেট্ৰিক পৰীক্ষাক লৈ বিভিন্ন মন্ত্ৰীয়ে প্ৰায় বিভিন্ন মন্তব্য আগবঢ়ায়, যাৰ বাবে চিন্তিত হয় শিক্ষাৰ্থী। শিক্ষাৰ্থীৰ মনত প্ৰশ্ন উদয় হয়, এইবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব? মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰিলে সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ নিয়ম। সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ দৰেই অনুষ্ঠিত হ'ব এইবাৰ মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত নাথাকিব শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা। শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো কৰা নহ'ব ৰাজহুৱা। 2025 চনৰ মেট্ৰিক পৰীক্ষা খুবেই সহজ হ'ব বুলি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে। এনেদৰে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।